বিধায়ক অখিল গগৈ এতিয়া ভীষণ ব্যস্ত মুছলমান তুষ্টিকৰণত। অখিল গগৈৰ মতে মুছলমান ৰাষ্ট্ৰ পাকিস্তানত হিন্দু সুৰক্ষিত, ধৰ্ম নিৰপেক্ষ ভাৰতত মুছলমানৰ মাৰ খোৱাৰ ভয়। অখিলৰ মতে লুঙি টুপি পিন্ধি অসমত ঘূৰিলে মাৰ খাব পাৰে। শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ সংখ্যালঘু এলেকাত সদস্য ভৰ্তি অভিযান চলাই আছে অখিল গগৈৰ ৰাইজৰ দলে আৰু সংখ্যালঘুৰ সমৰ্থন লাভ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰে অখিল গগৈ। মুছলমান মানুহে জয় আখম কৰিলে হিমন্তৰ মাথাটো গৰম হৈ যায়। মুছলমানৰ মুখত জয় আই অসম ধ্বনি শুনিব নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাই। গতিকে আৰু জোৰকৈ চিঞৰক। মুছলমান মানুহে জয় আখম কৰিলে হিমন্তৰ মাথাটো গৰম হৈ যায়। বুজিছে নাই? আৰু জোৰকে যিমানটোৱে চিঞৰিব লাগে ইমানটোৱে চিঞৰ নাই। এইটোৱে হিমন্তৰ কাণত ধৰি যাবগে। হিন্দু মুছলমান এক হওক। হিন্দু মুছলমান যদি এক হয় তেন্তে চাচা মামাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ বিধায়ক অখিল গগৈ। হিন্দু মুছলমানে এক হওক, হিন্দু মুছলমানে এক হওক, বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওক, বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওক, এআইডিএফক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওক। চাচা মামা গো বেক, চাচা মামা গো বেক, চাচা মামাক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিয়ক। ইয়াৰ পাছতেই অখিলৰ গুৰুতৰ অভিযোগ যে অসমত সুৰক্ষিত নহয় মুছলমান। লুঙি টুপি পিন্ধিলে ৰাস্তাত মাৰ খোৱাৰ ভয়। টুপি পিন্ধিছে, যদি তেওঁৰ মুখত দাড়ি আছে আৰু যদি তেওঁ এখন লুঙি পিন্ধিছে তেতিয়াহ'লে ইয়াৰ পৰা বালিপাৰালৈ যাবলৈ, বালিপাৰাৰ পৰা তেজপুৰলৈ যাবলৈ বা ইয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ ভয় কৰে। ৰাস্তাত কিজানি আমি কাৰোবাৰ হাতত মাৰ খাব লাগিব নেকি? হয়নে নহয় ৰাইজ? হয়নে নহয়? কোনো পধ্যে কোনো চৰকাৰে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে। যদি কৰে তেওঁ সংবিধানৰ বিৰুদ্ধে গৈছে, তেওঁ দেশৰ সংবিধানক মানি লোৱা নাই, অথচ তেওঁ মুখ্যমন্ত্ৰী হিচাপে সংবিধান মতে দেশ চলাম বুলি শপত লৈছিলে। অসমত মুছলমান অসুৰক্ষিত, কিন্তু মুছলমান ৰাষ্ট্ৰ পাকিস্তানত কিন্তু থাকিব পাৰে হিন্দু। অখিলৰ দাবী এয়া। পাকিস্তান মুছলমান ৰাষ্ট্ৰ, কিন্তু তাতোতো হিন্দু আছে। ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ধৰ্ম নিৰপেক্ষ। ভাৰতৰ সংবিধানে ঘোষণা কৰিছে যে ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ, ইছাই যিমান ধৰ্মৰ মানুহ আছে সকলো ধৰ্মৰ মানুহৰ প্ৰতি সমান সন্মান আৰু সমান ব্যৱহাৰ আৰু সমান আদৰ কৰা হ'ব। অখিলৰ এই সংখ্যালঘু প্ৰীতিক লৈ মুখ্যমন্ত্ৰী শংকিত হ'বনে নহয় সেয়া সময় ক'ব। কিন্তু ভোট বেংক হেৰুৱাৰ ভয়ত বুকু কঁপি গৈছে এআইইউডিএফ আৰু কংগ্ৰেছৰ। ৰঙাপাৰাৰ পৰা আনোৱাৰ আহমেদ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।